হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ আমি সৰু সৰু জোনাকী পৰুৱা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নক্ষত্ৰ আমিতো জোনাকী পৰুৱা হিমন্ত বিশ্ব শৰ্মা এজন কিংবদন্তি এতিয়া আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলো হিমন্ত বিশ্ব শৰ্মা কিংবদন্তিৰ দৰে শুনিছিলো অসমখনক নতুন ধৰণে গঢ়িব লগা হয় সঁচাকৈ যদি উন্নত ৰাজ্য গঢ়িবলৈ হয় সমাজৰ নিম্ন শ্ৰেণীৰ জীৱন ধাৰণ উন্নত কৰিব লগা হয় হিমন্ত বিশ্ব শৰ্মাই কৰিব উন্নয়নৰ সংজ্ঞাই সলনি কৰি পেলালে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই এইদৰে মূৰত গেৰুৱা টুপি পিন্ধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তৈল মৰ্দনেৰে উপচাই পেলালে থেৰুহীন মেৰুহীন আৰু আদৰ্শহীন ৰাজনৈতিক নেতা কমল কুমাৰ মেধিয়ে আজি অ'ত কালি ত'তকৈ জোৰা লগাই লগাই ৰাজনৈতিক জীৱন চলাই নিয়া কমল কুমাৰ মেধিয়ে এসময়ত হিটলাৰ বুলি আক্ৰমণ কৰা হিমন্ত বিশ্ব শৰ্মাক আজি নক্ষত্ৰ আৰু কিংবদন্তি ৰাজনীতিক বুলি তেলেৰে উপচাই পেলালে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নক্ষত্ৰ আমিতো জোনাকী পৰুৱা সৰু জোনাকী পৰুৱা কিন্তু তথাপি আমাৰ নিজস্ব পোহৰ আছে নিজস্ব স্বাভিমানেৰে আমি জীয়াই আছো সেইকাৰণে দল সলনি কৰিছো আমি আশা কৰিম অসমৰ ৰাজনীতিৰ নক্ষত্ৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই পোহৰে আলোকিত হৈ আমিও এটা সৰুকে বাট কাটিব পাৰিম য'ত সমাজৰ আটাইতকৈ দৰিদ্ৰ আটাইতকৈ দুখীয়া মানুহৰ কাৰণে কিবা এটা নগণ্য কাৰ্যকৰ্তা হিচাপে কিবা এটা কাম কৰিব পাৰিম আৰু অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিব পাৰিম তেতিয়াই আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলো হিমন্ত বিশ্ব শৰ্মা কিংবদন্তিৰ দৰে শুনিছিলো আপোনালোক সকলোৱে জানে লোকভাগ কৰিবলৈ একো নাই আমি যেতিয়া গণ আন্দোলন কৰি আছিলো আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এইবিলাকতো আৰু মিছা কথা কৈলে আপোনালোকে সকলোৱে জনা কথা আৰু যেহেতু বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলো প্ৰতিটো কথাই তেওঁ কেনেকে কাম কৰে কেনেকে কথা কয় কেনেকে গোটেই অসমখনক আগবঢ়াই নিয়াৰ সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ কেনেকে তেওঁ দিনে ৰাতিয়ে কাম কৰিছে এই কথাবিলাক অন্য বহুততকৈ আমি বেছি ভালকে পৰ্যবেক্ষণ কৰিছো এই কাৰণে যে তেখেতৰ লগত সম্পৰ্কটো আৰম্ভ হৈছিলে সংঘাত আৰু বিৰোধিতাৰ মাজেৰে আজি মই কৈ থৈ যাওঁ মোক যিমান ট্ৰল কৰে কৰক মোৰ ক'বলৈ একো নাই মই এটা কথা কৈ থৈ যাওঁ অসমখনক যদি নতুন ধৰণে গঢ়িবলৈ হয় সঁচাসঁচিকে যদি এখন উন্নত ৰাজ্য কৰিবলৈ হয় প্ৰতিগৰাকী সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিব লগা হয় তেনেহ'লে অসমৰ ৰাজনীতিত এটাই নাম আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক বেয়া পাব পাৰে অসমৰ ৰাজনীতিত তেখেতক কোনেও স্বীকাৰ কৰিব নোৱাৰে উল্লেখ্য যে নিজকে সততাৰ প্ৰতিমূৰ্তি বুলি দাবী কৰি সোমবাৰে বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰে কমল কুমাৰ মেধিয়ে ৰাজনৈতিক উচ্চাকাংক্ষা নাই বুলি দাবী কৰা কমল কুমাৰ মেধিয়ে সাপে মুঠ সলোৱাৰ দৰে দল সলাই থাকে ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ ইতিহাসত নিৰ্লজ্জৰ দৰে দলাৰ বগৰীৰ কৃতিত্ব নিজে আজৰি লৈছে কমল কুমাৰ মেধিয়ে ক্ষমতাৰ লালসাত দৌৰি ভাগৰি পৰি অৱশেষত এটা শাসকীয় দলত যোগদান কৰি নিজকে সততাৰ প্ৰতিমূৰ্তি বুলি দাবীও কৰিলে কমল মেধিয়ে এসময়ত হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু বিজেপি ফেচিষ্ট শক্তি বুলি দাবী কৰা কমল কুমাৰ মেধিয়ে এতিয়া নিজেই ফেচিষ্ট আৰু হিটলাৰৰ একান্ত অনুগত হ'ল সম্পূৰ্ণৰূপে হিটলাৰৰ দৰে কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী ফেচিবাদী এগৰাকী ফেচিষ্ট শাসকৰ দৰে কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন গণতান্ত্ৰিক দেশত এই ধৰণে এগৰাকী মুখ্যমন্ত্ৰীয়ে আন দুগৰাকী মুখ্যমন্ত্ৰীৰ কথা এনেধৰণে ক'ব নোৱাৰে ভাৰতৰ সংবিধানখন কেৱল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কাৰণে নহয় ভাৰতৰ সংবিধানে একোগৰাকী মুখ্যমন্ত্ৰীক যিমান ক্ষমতা আৰু অধিকাৰ প্ৰদান কৰিছে হেতু কেৱল হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ মুখ্যমন্ত্ৰীৰ কাৰণে দিয়া নাই আপৰ মুখ্যমন্ত্ৰীৰ কাৰণে সমানেই অধিকাৰ আছে এইদৰেই এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ সৈতে তুলনা কৰিছিল কমল কুমাৰ মেধিয়ে লগতে বিজেপিক কৈছিল ফেচিষ্ট শক্তি সেই শক্তিত এতিয়া জাহগৈ ফেচিষ্ট হৈ পৰিল কমল কুমাৰ মেধিয়ে সেয়েহে এসময়ত নিজেই ফেচিষ্ট বুলি দাবী কৰা বিজেপিক এতিয়া উন্নয়নৰ
কৰোণাধাৰা বুলি জ্ঞান কৰিছে মেধিয়ে। কিন্তু মহানগৰৰ হাৱা পানী খাই নুদুকা পুদুকা হোৱা মেধিয়ে হয়তো পাহৰিছে যে লৰি ফুৰা কেঁকুৰাৰ তেল নাথাকে। সেয়েহে তেওঁ এসময়ৰ ফেচিষ্ট চৰণ পখালিবলৈ গৈ কমল কুমাৰ মেধিয়ে এতিয়া দিছে কেতবোৰ অদ্ভুত যুক্তি, যিবোৰ যুক্তি শুনি এতিয়া সচেতন মানুহ হৈ পৰিব অবাক। মেধিৰ দাবীৰ মতে বিজেপি হৈছে এখন মহাসাগৰ আৰু সেই মহাসাগৰৰ তেওঁ এটা মাত্ৰ কণিকাহে। মৰিচিকাৰ দৰে ক্ষমতাৰ খকত দৌৰি দৌৰি ভাগৰি পৰি শেষত এটা ক্ষমতাশালী দলত যোগদান কৰা ডলাৰ বগৰী কমল কুমাৰ মেধিয়ে এই স্বভাৱ ইমানতে সামৰণে আকৌ নিৰ্লজ্জৰ দৰে ভৱিষ্যতে অন্য দললৈ বাগৰে সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট নাও।